কাটাকুটি কথা কুঠি এতিয়া ঠিক হৈছে নে কথা কুঠি ঠিকে আছে চশমা পিন্ধা নাছিলো নহয় পদুম এতিয়া ভৈৰৱ দা ভাল ভোটত আপুনি জিকিব জিকি কিন্তু ৰাইজৰ কাম কৰিব লাগিব অহা 2 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে NDA মিত্ৰজোঁটৰ বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে নিৰ্বাচনী প্ৰচাৰ ক্ৰমান্বয়ে তীব্ৰতৰ কৰি তুলিছে 2026 চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ৰাভা হাছঙৰ নিৰ্বাচনক NDA মিত্ৰজোঁটৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি বিজেপি দলে ৰাভা হাছঙত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৰাভা হাছং পৰিষদৰ 2 নং কথাকথি জনজাতি পৰিষদীয় সমষ্টিৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ সমৰ্থিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ভৈৰৱ কছাৰীৰ হৈ গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে বৃহস্পতিবাৰে ধূপদৰা চেকৱাৰীত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় আৰু আমাৰ মাজত বিশেষকে আটাইৰে শ্ৰদ্ধাৰ মৰমৰ অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া আৰু গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী আমাৰ মাজত আহি পাইছেহি সেয়েহে মই ভিগুৰঞ্জন ৰাভা ডাঙৰীয়া মৰ্চাৰ সন্মানীয় সভাপতি ৰাকেশ দাস ডাঙৰীয়া তেখেতক এখন ফুলৰ আৰ্নাইৰে সম্বৰ্ধনা জনাব আমাৰ কাৰ্যকৰ্তাসকলে আৰু জ্যেষ্ঠ মন্ত্ৰী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শ্ৰীযুত অশোক সিংহাল ডাঙৰীয়া আপোনালোকৰ এই চেকৱাৰী বাখৰাপাৰাবাসী ৰাইজৰ কন্য মান্য ব্যক্তিসকলৰ লগতে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে গম পায় আপোনালোকে জানিছে অহা এপ্ৰিলৰ 2 তাৰিখে পৰিষদীয় নিৰ্বাচনত আমাৰ কথাকথি 2 নং পৰিষদীয় সমষ্টিৰ কাৰণে মোক বিজেপি যৌথ আৰু এজেপি সন্মিলিতভাৱে মোক প্ৰাৰ্থী হিচাপে থিয় কৰাইছে এই নিৰ্বাচনত আপোনালোকে নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ গৈ আপোনালোকৰ বহুমূলীয়া ভোটখিনি পদুম ফুলৰ ছবিত ভোট দি মোক প্ৰাৰ্থী হিচাপে জিকোৱাৰ লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিক জিকোৱাৰ কাৰণে মই আপোনালোকৰ প্ৰাৰ্থনা জনাইছোঁ অহা 2 তাৰিখে নিজৰ নিজৰ ভোট কেন্দ্ৰত গৈ আপোনালোকৰ বহুমূলীয়া ভোট দি পদুম ফুলত ভোট দি ভাৰতীয় জনতা পাৰ্টিক জিকোৱাত সহায় কৰে এইখিনি মোৰ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা ধন্যবাদ কাৰণ আমি নিখিল ছাত্ৰ সন্থাই এনেদৰে নিৰ্বাচনত আমি প্ৰত্যক্ষভাৱে আমি অংশগ্ৰহণ কৰাৰ মূলতেই হ'ল যে আমাৰ এইখন অঞ্চলক আমি ভাৰতীয় সংবিধানৰ গণ্ডিত অন্তৰ্ভুক্তি বা আমাৰ এইখন অঞ্চলক আমি সামৰিক মৰ্যাদাৰ কাৰণে ইতিমধ্যে বিভিন্ন সময়ত আমি বিভিন্ন কৰি আন্দোলন প্ৰতিষ্ঠা কৰি আহিছোঁ কথাটো হ'ল যে আমাৰ যে মূল সমস্যা যে আমাৰ যে মূল দাবী যে আমাৰ মূল প্ৰাপ্য সেই প্ৰাপ্যখিনি যদি পাব লগা হয় নিজস্ব ৰাজনীতিৰে সম্ভৱ গোটেইখিনি আমাৰ তাৰ কাৰণে আমি এনেধৰণৰ নিৰ্বাচনসমূহত আমি অংশগ্ৰহণ কৰিছোঁ কাটাকুটি কথা কুঠি এতিয়া ঠিক হৈছে নে কথা কুঠি ঠিকে আছে চশমা পিন্ধা নাছিলো নহয় আজি কথাকুটিত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত জিলাৰ সভাপতি জনগণ ৰাইজ আই মাতৃসকল যুৱবন্ধুসকল সকলোকে মই জয় জয়তে মোৰ তৰফৰ পৰা শ্ৰদ্ধা ভক্তি আৰু প্ৰণাম জনাইছোঁ কেইবাটা মিটিং হ'ল চবতে এটা ঢৌ উঠি আছে ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট ৰাভা হাছঙৰ ইলেকশ্যনত জয় হ'ব তাত কোনো সংশয় আৰু বাকী নাই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ভৈৰৱ কছাৰী
আৰু ভৈৰৱ কছাৰীৰ লগত আছে টংকেশ্বৰ ৰাভা আছাং সংগ্ৰাম সমিতিৰ সমৰ্থন আশীৰ্বাদ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু লগতে আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আজি বিপুল ৰাভাৰ লগত আছে তেখেতৰ মাথাত আছে তেখেতক আশীৰ্বাদ দিছে আৰু এইজন প্ৰাৰ্থীক আপোনালোকে বিপুল ভোটত জয় কৰি আহা নিৰ্বাচনত ভৈৰৱ কছাৰীক জয় কৰি আগুৱাই লৈ পঠাব লাগিব এটা সময়লৈ কংগ্ৰেছৰ শাসন আছিল জনজাতীয় মানুহৰ ওপৰত কিমান অন্যায় আৰু অত্যাচাৰ হৈছিল ৰাজবংশী মানুহৰ ওপৰত কিমান অন্যায় অত্যাচাৰ হৈছিল আজি বহুত কষ্ট কৰি সংগ্ৰামৰ পিছত এই পৰিস্থিতি আহিছে যে আপোনালোকে ৰাভা আছাং পাইছে আজি কমসে কম আপোনালোকৰ অঞ্চলত অনুপ্ৰৱেশ বন্ধ হৈ গৈছে আজি আপোনালোকৰ অঞ্চলত প্ৰবচনকাৰীয়ে সোমাই আপোনালোকৰ মাটি বেদখল কৰিব নোৱাৰে আপোনালোকৰ মাটি লৈ যাব নোৱাৰে আপোনালোকৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে ৰাভা আছাঙত এটা শক্তিশালী চৰকাৰ আপোনালোকে নিৰ্বাচিত কৰি দিয়া চৰকাৰ ইয়াত আছে আৰু আজি ট্ৰাইবেল মানুহে হওক আজি আমাৰ এসসি মানুহে হওক আমাৰ আজি ৰাজবংশী মানুহে হওক আজি আমাৰ গাৰো মানুহে হওক বড়ো মানুহে হওক আজি কছাৰী মানুহে হওক ৰাভা মানুহে হওক তেখেতলৰ মাটি এতিয়া বেদখল কৰাৰ দুশ্চিন্তা ধুবুৰীৰ পৰা অহা মানুহবিলাকে কৰিব নোৱাৰে এই কথাটো আজি আপোনালোকক কিন্তু কংগ্ৰেছে আৰম্ভ কৰিলে ইলেকশ্যন আহিলে কংগ্ৰেছৰ মনত পৰে ভাইকৰ লগত কেনেকে কাজিয়াটো কৰাই দিব পাৰি কেনেকে ৰাভা আৰু বড়োৰ মাজত কাজিয়া হ'ব পাৰে কেনেকে ৰাভা আৰু বড়ো মানুহৰ মাজত কেনেকে ৰাজনৈতিক শত্ৰুতা হ'ব পাৰে তাৰ চিন্তা কৰি আছে আৰু আমি চিন্তা কৰি আছো যে সমাজখন ৰাখিবলৈ হলে আপোনালোকৰ জাতি আপোনালোকৰ পৰম্পৰা আপোনালোকৰ সংস্কাৰ আপোনালোকৰ সংস্কৃতি আপোনালোকৰ ৰীতি নীতি যদি সুৰক্ষিত হ'ব লগা হয় তেতিয়া হলে আমি একগোট হৈ থাকিব লাগিব কোনো বিভাজনত যাব নালাগিব ইলেকশ্যনত কংগ্ৰেছে বিভাজনৰ ৰাজনীতি কৰে আৰু বিভাজনৰ ৰাজনীতি কৰি এই বিকটো তেখেতসকলে সমাজত এৰি দিয়ে সমাজক চিন্তা কৰিব লাগিব যে আমি কোনফালে যাম ভোটটো ক'ত দিম পদুম ফুল এতিয়া ভৈৰৱ দা ভাল ভোটত আপুনি জিকিব জিকি কিন্তু ৰাইজৰ কাম কৰিব লাগিব আৰু কিবা যদি নাটনি হয় কিবা যদি অসুবিধা পায় মইতো মাহত এদিন আহোঁ ইয়াত বসুন্ধৰাত কাম হ'ল নে নাই মাটিৰ পট্টা তট্টা পালে নে নাই আপোনালোকে যিখিনি মানুহ চৰকাৰী মাটিত আছিলে একচনীয়া মাটিত আছিলে কাৰণটো কিবা মাটি গোপচৰত আছে গোপচৰত থকা মানে নাপায় তাৰো ব্যৱস্থা আমি বেলেগকে কৰিম গোপচৰ আৰু ফৰেষ্টত নাপায় বাকীখিনিতো মাটি আমি দিছোঁ গোপচৰ ফৰেষ্ট আৰু জলাশয় হ'ব নালাগে বাৰু যিয়ে নহওক আকৌ এবাৰ আহি মই বহি ল'ম আপোনালোকৰ লগত কিয় পোৱা নাই কি প্ৰব্লেম হ'ল শালপাৰা নৱ যুৱ সংঘত অনুষ্ঠিত কৰা হ'ব সেয়েহে সমূহ ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু উক্ত সভাত উপস্থিত থাকিব অসমৰ মাননীয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ আমাৰ একদম তুংগত 2 নং কথাকথি সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ NDA যিগৰাকী প্ৰাৰ্থী ভৈৰৱ কছাৰী ডাঙৰীয়া তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ ছবিত তেওঁ চিম্বলত খেলিব গতিকে ইতিমধ্যে কথাকথি বাকী ৰাইজে মন বান্ধি লৈছে যে আমাৰ যিগৰাকী প্ৰাৰ্থী ভৈৰৱ কছাৰী ডাঙৰীয়া তেখেতক বিপুল ভোটত জয়যুক্ত কৰিব মন্ত্ৰী অশোক সিংহলে নিৰ্বাচনী প্ৰচাৰ চলাই আছে কি ক'ব তেওঁৰ প্ৰচাৰ কেনেধৰণৰ খুব সুন্দৰ তেখেতৰ যিখিনি প্ৰচাৰ কাৰ্য উত্তৰ দুৰ্নীয়তো তেওঁ প্ৰচাৰ কাৰ্য চলাইছে গোৱালপাৰা জিলাৰ 20টা সমষ্টিৰ এটাতো আমাৰ মানে উইনাৰ হৈ গৈছে নমিনেশ্যনৰ দিনাখনে তেওঁ উইনাৰ হৈ গৈছে জয়ৰাম কুছিত তাৰোপৰি যি 19টা সমষ্টি আছে 19টা সমষ্টিৰ বিভিন্ন সমষ্টিত তেওঁ গৈ ইতিমধ্যে প্ৰচাৰ কাৰ্য চলাইছে আৰু খুব সাফল্যমণ্ডিতভাৱে জনতাৰ সমৰ্থনত এই কাৰ্যসূচীবোৰ হৈ গ'ল